আপুনি আপোনাৰ সপোনৰ ঘৰখন সাজিছে নেকি? যদি সাজিছে, নিশ্চয় আপুনি আপোনাৰ হেঁপাহৰ ঘৰখনিত বিদ্যুৎ সংযোগ কৰি ঘৰৰ চৌহদ প্ৰতিটো কোঠা পোহৰাই তুলিবৰ বাবে প্ৰয়োজন হ'ব লাইট, ফেন, ৱায়াৰ আদি ইলেক্ট্ৰিকেল সামগ্ৰীসমূহৰ। গতিকে আপুনি অলপো চিন্তা নকৰি আমাৰ শ্ব'ৰুমলৈ আহক আৰু পচন্দ কৰি লৈ যাওক আমাৰ প্ৰতিষ্ঠানত পোৱা উত্তম মানদণ্ডৰ ৱায়াৰ, ফেন, লাইট আদি। আপোনাৰ বহুমূলীয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীসমূহ আমি আপোনাৰ ঘৰত দিয়াৰ ব্যৱস্থাও কৰি দিওঁ। আমাৰ ব্ৰেণ্ডসমূহ হৈছে ATC, হেভেলছ, অৰিয়েণ্ট, বাজাজ, ছিগমা, মাৰু, এংকাৰ। উল্লেখযোগ্য যে আমি ছ'লাৰ পেনেলৰো অনুমোদিত বিক্ৰেতা। আমাৰ ঠিকনা সন্দীপ ইলেক্ট্ৰিক কো, হাইড্ৰ টাৱাৰ, পুৰণা বালিবাট, যোৰহাট। ফোন নম্বৰ 9435052981 অথবা 9435092513 অথবা 9085161789। আমাৰ লেণ্ড ফোন নম্বৰটো হৈছে 03762304,806। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই সুমি চাওহক আজিৰ প্ৰথমটো সংবাদ। যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৰহাট হকাৰ আৰু বাতৰি কাকতৰ ফেক্টৰী ষ্টাফক খাদ্য সামগ্ৰী বিতৰণ। নিউজ নৰেক ৰিপৰ্ট। সাম্প্ৰতিক কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ছোৱাত যোৰহাট জিলাৰ বাতৰি কাকত হকাৰ, ফেক্টৰী ষ্টাফ আৰু বৈদ্যুতিন মাধ্যমৰ DSNG ভানৰ ষ্টাফসকলক এই সংকটৰ সময়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যে যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় 200 ব্যক্তিক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এক অনুষ্ঠানত উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটীৰ উপস্থিতিত খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰণ কৰা হয়। উপায়ুক্তগৰাকীয়ে জৰুৰীকালীন কাৰ্যৰ লগত জড়িত হৈ পৰ্দাৰ আঁৰত থাকি সুন্দৰভাৱে ৰাইজৰ সেৱা আগবঢ়োৱাৰ বাবে হকাৰ, বাতৰি কাকত ফেক্টৰী ষ্টাফ আৰু বৈদ্যুতিন মাধ্যমৰ DSNG ভানৰ ষ্টাফসকলক ধন্যবাদ জ্ঞাপন কৰে। নমস্কাৰ, আজি আমি যোৰহাট জিলা জিলাত নিউজপেপাৰ হকাৰ্ছ তেওঁলোকক আৰু ফেক্টৰীত যোনবিলাক কাম কৰে, আমাৰ প্ৰিণ্টিং প্ৰেছৰ বাকী অফিচ ষ্টাফ সকলো টোটেল 175 মানুহক আমি মাস্ক আৰু কিছু ৰিলিফ মেটেৰিয়েল বুলি ক'ব পাৰি, চাউল, দাইল, মিঠাতেল আদি এটা টোপোলাটো আমি তেওঁলোকক দিছোঁ। এইটো এটা সহায় বুলি বেছি সহায় বুলি আমি নাভাবোঁ। তথাপিও হকাৰ্ছে বহুত কষ্ট কৰি কাৰ্ফিউৰ মাজতো, লকডাউন মাজতো তেওঁলোকে বহুত ৰিস্ক লৈও নিউজ পেপাৰ্ছটো বিলাইছিলে। সেইকাৰণে এইটো ৰেকগনাইজ কৰি তেখেতলোকৰ এফৰ্টছটো ৰেকগনাইজ কৰিবলৈ তেওঁলোকক অকণমান এনকাৰেজ কৰিবলৈ যোৰহাট জিলা প্ৰশাসন ফালৰ পৰা আমি সেইটো অনুষ্ঠানটো পাতিছোঁ। ত' তেখেতলোকক মানে গোটেই চবকে ইয়াত মাতা নাই, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কাৰণে কিছু আমি ইয়াত মাতিছোঁ, ইয়াত বিলাইছোঁ, বাকীখিনিক আমি নিজৰ নিজৰ হাউচক দি তেখেতলোকে বিলাব। অনুষ্ঠানত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নডেল বিষয়া দামোদৰ বৰ্মনে এই পৰ্দাৰ আঁৰৰ ব্যক্তিসকলে বৰ্তমানলৈকে চৰকাৰী নীতি নিৰ্দেশনা মানি সামাজিক দূৰত্ব বজাই মুখত মাস্ক পৰিধান কৰি নিজ নিজ দায়িত্ব পালন কৰি অহাৰ দৰেই আগলৈও লকডাউনৰ সময়ছোৱাত জিলা প্ৰশাসনক সহায় সহযোগিতা আগবঢ়াব বুলি আহ্বান জনায়। আমি যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি আমাৰ এই লকডাউনৰ সময়ত আমাৰ এটা বিশেষ ছাৰ্ভিচ মানে দিলে আমাৰ হকাৰ্ছসকলে, গোটেই সাংবাদিক বন্ধুসকলে দিছে, ডাঙৰ কাম কৰিছে। তথাপি হকাৰ্ছসকলে যোৰহাটত আমি গম পোৱা মতে এটা ৰেকৰ্ড যে এদিনো ব্ৰেক হোৱা নাই। সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জাষ্ট এই হকাৰসকলে যিহেতু যথেষ্ট কষ্ট কৰি লকডাউনত আমাৰ গোটেই ৰাইজক এটা সমল দি ঘৰৰ ভিতৰত সোমাই থকা কাৰণে ওলাব নোৱাৰে কাৰণে এটা
নিউজ লাগে সেইটো কাৰণে পেপাৰ্ছ কিনি দিয়ে এটা কৃতজ্ঞতাৰ চিনস্বৰূপে আমি এটা সামান্য টকা এটা দিয়াৰ প্ৰচেষ্টা কৰিছোঁ আমাৰ জিলা প্ৰশাসনে কিমানজনক দিয়া হৈছে আজি এতিয়ালৈকে আমি যিটো হকাৰ্ছ 88 আৰু যিখিনি প্ৰিণ্টিং হাউচৰ লগত জড়িত ফেক্টৰী প্ৰিণ্টিং হাউচ নাইবা যিখিনি এনেকুৱা ড্ৰাইভাৰ বা এনেকুৱা আছে গোটেইকেইটা মিডিয়া হাউচ যোৰহাটৰ পৰা যিকেইটা পাব্লিকেশ্যন হয় সেইকেইটা মিলি নিয়াৰ এবাউট 175 সেইখিনি চাংকাকতি বুক ষ্টলৰ স্বত্বাধিকাৰী নিৰুদ চাংকাকতিয়ে লকডাউনৰ আৰম্ভণিৰ পৰাই তেওঁৰ অধীনত থকা প্ৰায় ৮৮জন হকাৰে যোৰহাটত বাতৰি কাকত ঘৰে ঘৰে বিতৰণ কৰি থকা কাৰ্যত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ পৰা কোনো বাধা নোপোৱাকৈ সুন্দৰভাৱে এই কাৰ্য চলাই নিব পাৰিছে বুলি জানিবলৈ দিয়ে যোৱা 25 মাৰ্চৰ পৰা হোৱা সম্পূৰ্ণ এই লকডাউনৰ ফলত গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন জিলাত বাতৰি কাকতৰ বিতৰণ প্ৰায় এই বন্ধ হৈ গৈছিল কিন্তু সৌভাগ্যক্ৰমে আমাৰ যোৰহাট জিলাত এটা দিনো বাতৰি কাকতৰ বিতৰণ বন্ধ হোৱা নাছিলে আৰু এই বাতৰি কাকতৰ বিতৰণৰ যিদিনাখন 25 মাৰ্চৰ দিনাখন পুৱা প্ৰত্যেকজন হোকাৰে আমাক যেতিয়া সুধিছে যে কাইলৈ কি হ'ব আমি হৈ গ'ল পুলিচৰ মাৰ খাম নেকি আমি ৰাতিপুৱা কেনেকৈ আহিম তেতিয়া আমি হোকাৰসকলক আশ্বস্ত কৰিছিলোঁ যে তোমালোকে সদায় প্ৰত্যেকে লগত একোটা বেগ লৈ আহিবা আৰু বেগৰ লগত তোমালোকে আগতে কি হ'ব আগৰ যদি পুৰণা বাতৰি কাকত আনিবা আৰু সৌভাগ্যবশতঃ যে যোৱা 25 মাৰ্চৰ পৰা ধৰি আজিলৈকে যোৰহাটত বিতৰণ কৰা এজনো বাতৰি কাকতৰ হোকাৰে পুলিচৰ পৰা বা জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ হাৰাশাস্তি বা অসুবিধাৰ সন্মুখীন হোৱা নাই তাৰ বাবে আমি যোৰহাট জিলা প্ৰশাসনক আৰু যোৰহাট জিলা পুলিচ প্ৰশাসনক আমাৰ যোৰহাটৰ হোকাৰ সমাজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিম ভৱিষ্যতে আমাৰ এই কৰ্ম সমাপন কৰি যাওঁতে আমি যোৰহাট জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতা আমি এই কামনা কৰিছোঁ কিন্তু আজিৰ এই এটা হৈ গ'ল এটা বিশেষ দিন আজিৰ এই বিশেষ দিনটোত যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ হোকাৰ সমাজক মাতি আনি তেখেতসকলে আমাক যিখিনি প্ৰদান কৰিলে আৰু হোকাৰ সমাজক কিছু হ'লেও আৰ্থিকভাৱে সহায় কৰিবলৈ চেষ্টা কৰিলে তাৰ বাবে আমি পুনৰবাৰ যোৰহাট জিলা প্ৰশাসনক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস অতিৰিক্ত উপায়ুক্ত তথা পূব যোৰহাট ৰাজচক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্যকমল বৰা জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈ অসামৰিক প্ৰতিৰক্ষা বিষয়া সীমান্ত শৰ্মাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট ইলুৰা বিজ্ঞান মঞ্চৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যখনৰ লগতে এই বিজ্ঞান মনস্কতা দিৱস পালন কৰা হ'ল যোৰহাটতো নিউজ নাওৰ ৰিপৰ্ট 15 মে শুকুৰবাৰে ইলুৰা বিজ্ঞান মঞ্চই 15 সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যখনৰ লগতে এই বিজ্ঞান মনস্কতা দিৱস লকডাউনৰ সম্পূৰ্ণ নিয়ম মানি পালন কৰা হ'ল যোৰহাটতো আচলতে ইলুৰানো কি ইলুৰা হ'ল এগৰাকী অতি সাধাৰণ বিজ্ঞান মনস্কতা মহিলা যিগৰাকী মহিলাই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী মহিলা যিগৰাকীয়ে ইচ্ছাপত্ৰত চহী কৰিছিল 2003 চনৰ 15 মেত 36 বছৰ বয়সত সেই মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল মৃত্যুৰ পূৰ্বে তেখেতে নেত্ৰদান আৰু দেহদান ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছিল তেখেতৰ অকাল মৃত্যুত অসমৰ লগতে দেশখনৰ বহু বিজ্ঞান মনস্কতা লোকক দুখ দিছিল সেয়েহে 2004 চনৰ 15 মেত গুৱাহাটীৰ টেক্সটাইল ইনষ্টিটিউটত পালন কৰা হৈছিল ইলুৰা ৰায়চৌধুৰীৰ প্ৰথম মৃত্যুবাৰ্ষিকী তাতে তেখেতৰ নামত গঠন কৰা হয় ইলুৰা বিজ্ঞান মঞ্চ তেখেত এনে এগৰাকী মহিলা আছিল যিয়ে গোৱালপাৰাৰ ভিতৰুৱা এক অঞ্চলত সুভদ্ৰা বসুমতাৰী নামৰ এগৰাকী মহিলাক ডাইনী সজাই অত্যাচাৰ চলাইছিল সেই মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসা কৰাৰ অন্তত মহিলাগৰাকীক পুনৰ পঠিয়াই দিছিল চিকিৎসালয়ৰ পৰা আৰু সেই মহিলাগৰাকীক নিজৰ বাসগৃহলৈ আনি শুশ্ৰূষা কৰিছিল দিনে নিশাই সেই ইলুৰা মঞ্চই 15 মে শুকুৰবাৰে 16 বছৰ অতিক্ৰম কৰিছে সেই বিজ্ঞান মনস্কতা সংগঠনটিৰ অসমত বহু শাখা আঞ্চলিক আৰু জিলা সমিতি গঠন হৈছে এই সংগঠনটিৰ জৰিয়তে এতিয়ালৈকে অসমৰ বিভিন্ন জিলাত 110টা মৰণোত্তৰ দেহ দান কৰা হৈছে 21 শতিকাৰ বিজ্ঞানৰ যুগটো আমাৰ মাজত চলি আছে অন্ধবিশ্বাস কুসংস্কাৰসমূহ সেয়েহে আমি সকলোৱে এই বিজ্ঞান মনস্কতাৰ প্ৰতি ৰাইজক সচেতন কৰাৰ অতি প্ৰয়োজন হৈ পৰিছে নমস্কাৰ
মই ডক্টৰ গিৰীশ বৰুৱা। আজি মই 15 মে'ত অনুষ্ঠিত হ'বলগীয়া ইলোৰা বিজ্ঞান মঞ্চৰ অষ্টদশ বাৰ্ষিক অধিৱেশন সম্পৰ্কে কেইটামান কথা ক'ম। ইলোৰা বিজ্ঞান মঞ্চৰ মূল কথাটো হ'ল মানুহৰ মাজত বৈজ্ঞানিক মানসিকতা, বৰ্তমানে যাক বিজ্ঞান মনস্কতা বুলি কোৱা হয়, সেইটো প্ৰচাৰ কৰা। আৰু আমাৰ এটা প্ৰধান দোষ কি, বিজ্ঞান মানসিকতাৰ প্ৰধান কথাটো হ'ল কাৰণ আৰু কাৰ্যৰ মাজৰ সম্পৰ্কটো নিৰ্ণয় কৰা। ইয়াত যিবোৰ ঘটনা ঘটি আছে চব কাৰ্য অৰ্থাৎ ইফেক্ট, আৰু তাৰ কাৰণ আমি এই জগতৰ ভিতৰতে বিচাৰিব লাগিব। এই জগতৰ বাহিৰত বা পাৰলৌকিক জগতত বিচাৰি গ'লে নহ'ব। আমি যদি এটা সৰু ল'ৰাই যদি মাকক সোধে যে মা বৰষুণ কিয় দিয়ে, মাকে যদি কয় বোপাই ঈশ্বৰে প্ৰস্ৰাৱ কৰিলে বৰষুণ দিয়ে, তেতিয়াই সেই সৰু কালতেই তাৰ যিটো মানসিকতা, সেই মানসিকতাটোক মানে কুসংস্কাৰ বা অন্ধবিশ্বাসৰ ফালে লৈ যোৱা হ'ল। তাক যদি কোৱা হয় যে বোপাই এই তুমি এই পানী গৰম কৰিলে ভাপ হোৱা দেখিছা, তেনেকুৱা ভাপ সাগৰ নৈৰ পৰা উৰি গৈ পেলাই ডাৱৰ হয়, ডাৱৰত ঠাণ্ডা বতাহ লাগিলে পানী হৈ পেলাই তললৈ পৰে, এই যদি সাধাৰণভাৱে বুজাই দিয়া যায় তেতিয়াহ'লে তাৰ এটা বিজ্ঞান মানসিকতাৰ মানে মনত ঠাই পাব। আজি এই সন্ধিখনত ইলোৰা বিজ্ঞান মঞ্চৰ যিখিনি ইডিঅ'লজি, তেওঁলোকৰ যিখিনি আদৰ্শ, সেইখিনি খুব প্ৰাসংগিক হৈ পৰিছে। গতিকে মই ইলোৰা বিজ্ঞান মঞ্চৰ যিসকল লগত যিসকল জড়িত লোক, তেওঁলোকক অনুৰোধ কৰোঁ যে এই সময়ত বিশেষকৈ এই কৰোনা ভাইৰাছৰ আতংকৰ দিনত তেওঁলোকৰ এই মতবাদখিনি, তেওঁলোকৰ যিখিনি প্ৰণালী আছে কাম কৰাৰ, সেইখিনি আৰু বেছি তীব্ৰতৰ কৰি তোলক আৰু আমাৰ সাধাৰণ মানুহখিনিৰ ভিতৰত এটা বৈজ্ঞানিক মনোভাৱ যাতে তেওঁলোকে তৈয়াৰী কৰিব পাৰে, বা আমাৰ ডেকা ল'ৰাখিনিক, শিশুখিনিৰ মনত এনেকুৱা বৈজ্ঞানিক ভূত প্ৰেত এইবিলাক যে নাই, এই কথাটো জনাব লাগে, বা প্ৰেতাত্মা ইত্যাদিও যে নাই। প্ৰেত শব্দটো বৰ চাইণ্টিফিক শব্দ, ই ধাতু ত প্ৰত্যয়, মানে যি গ'ল তাক আমি ভূত বনাই পেলালোঁ। গতিকে এইটো অন্ধবিশ্বাসৰ কথা। গতিকে এইবিলাক আমি নাইকিয়া কৰিব লাগে। মই আশা কৰিছোঁ যে ইলোৰা বিজ্ঞান মঞ্চ আজি 16 বছৰে যিখিনি কাম কৰি আহিছে তেওঁলোক সফল হওক আৰু অতি জোৰদাৰ গতিত তেওঁলোকৰ এই আন্দোলন আগবঢ়াই নিয়ক, ইয়াকে কৈ মই সকলোকে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতি সহায় সহযোগ আগবঢ়াবলৈ আৰু লগতে সকলো মানুহে যাতে এটা বৈজ্ঞানিক মানসিকতা আহৰণ কৰে তাৰ প্ৰতি যত্নবান হ'বলৈ অনুৰোধ কৰিলোঁ। বিদ্যাধৰ কলিতা ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। যোৰহাট নআলি লায়ন্স আই হস্পিটেলৰ সমীপত যোৰহাট পৌৰসভাৰ উচ্ছেদ অভিযান। নিউজ নাওৰ এক ৰিপৰ্ট। বহু বছৰ ধৰি যোৰহাট পৌৰসভাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অধিগ্ৰহণ কৰি থকা পৌৰসভাৰ আৱাসগৃহ উচ্ছেদ কৰে যোৰহাট পৌৰসভাই। উল্লেখযোগ্য যে কেইবাবাৰো পৌৰসভাৰ তৰফৰ পৰা নটিচ দিয়া পাছতো খালী নকৰাৰ পৰিপ্ৰেক্ষিতত যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া আদিত্য বিক্ৰম যাদৱৰ নেতৃত্বত উক্ত উচ্ছেদ অভিযান চলে। উক্ত উচ্ছেদ অভিযানত 3টা আৱাসগৃহ উচ্ছেদ কৰা হয় আৰু সেই ঠাইত বৰ্তমান যিসকল যোৰহাট পৌৰসভাৰ কৰ্মচাৰী আছে তেখেতসকলক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে পৌৰ কৰ্তৃপক্ষই। ইয়াৰ লগতে কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে বিগত দিনসমূহত যোৰহাট পৌৰসভাই এই ভূমিসমূহত আৱাসিক গৃহৰ নিৰ্মাণ কৰিবৰ বাবে পৰিকল্পনা কৰিছে। কি কৰা হ'ব, এই কোৱাৰ্টাৰখিনিত কিমান বছৰৰ পৰা পৰি আছিলে? হয়, আজি আমি যি স্থানত খাৰা হৈ আছোঁ, আমি থিয় হৈ আছোঁ, এইখিনি পৌৰসভাৰ সংৰক্ষিত জমি হয় আৰু এই পৌৰসভাৰ সংৰক্ষিত জমিতে পৌৰসভাই অতীততে পৌৰসভাত কাম কৰা কৰ্মচাৰীসকলৰ হেতু কিছু আৱাসগৃহ নিৰ্মাণ কৰি লৈছিলে। এই আৱাসগৃহসমূহত পৌৰসভাতে কৰ্মৰত কিছু কৰ্মচাৰীক আবণ্টন দিয়া হৈছিলে। সেই আবণ্টন দিয়াৰ পিছত তেওঁলোকে ইয়াতে বসবাস কৰি কাম কাজ চলাই আছিলে। পৰৱৰ্তী সময়ত তেখেতসকল যেতিয়া ইয়াৰ পৰা আমাৰ পৌৰসভা কাৰ্যালয়ৰ পৰা ৰিটায়াৰ হৈ গ'ল, অৱসৰপ্ৰাপ্ত হোৱাৰ পিছতো তেখেতসকলে বহুত দিন আমি যোগাযোগ কৰি থকাৰ পিছতো এই আৱাসগৃহসমূহ খালী কৰি দিয়া নাছিলে। পৰৱৰ্তী সময়ত এতিয়া আমাৰ বৰ্তমানৰ যিজন কাৰ্যবাহী বিষয়া আছে শ্ৰী আদিত্য বিক্ৰম যাদৱ ছাৰ,
তেখেতে বিশেষকৈ উদ্যোগ লৈ পেলাই যিহেতুকে আমাৰ পৌৰসভাৰ বহু কৰ্মচাৰী দূৰ দূৰণিৰ পৰা আহে অত্যাৱশ্যকীয় সেৱাত তেখেতসকল জড়িত হৈ থাকে তেখেতসকলৰ কাৰণে সুবিধাজনক ক'তো আৱাসগৃহ তেনেকুৱা দিব নোৱাৰাৰ কাৰণে তেখেতসকলে আমাৰ এতিয়া যি আৱাসগৃহ ইয়াত আছে যিখিনি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে আবদ্ধ কৰি ৰাখিছে আমি ইতিমধ্যে সেইটো আমাৰ কাৰ্যবাহী বিষয়া বা কাৰ্যালয়ৰ দৃষ্টিগোচৰো হৈছে যে তেওঁলোকৰ ইতিমধ্যে ক'ৰবাত নিজাববীয়াকৈ স্থায়ী ঘৰ নিৰ্মাণো কৰি ল'লে তেখেতসকলে নিৰ্মাণ কৰি লোৱাৰ পিছতো তেখেতসকলে এইখিনি আবদ্ধ কৰি ৰখাৰ হেতু আমাৰ পৌৰসভাৰ যথেষ্ট ক্ষতি হৈছিলে ক্ষতি এইটো অৰ্থতে আমাৰ যিসকল মানে আমাৰ অফিচত কাম কৰা কৰ্মচাৰী দূৰ দূৰণিৰ পৰা আহে অত্যাৱশ্যকীয় সেৱা আছে ধৰক আমাৰ ৰাতিপুৱা একদম 3টামান বজাতে গোটেই নগৰ চাফাই কৰা কাম কাজ আৰম্ভ হয় গতিকে সেইসকল যিসকল গাড়ী চালক আছে বা তেনেকুৱা কাম চোৱা চিতা কৰা কৰ্মচাৰী আছে তেওঁলোকে আমাক মানে আৱাসগৃহৰ কাৰণে সদায় অনুৰোধ কৰি আহিছিলে তেওঁলোকে দাবী জনাই আহিছিলে সেইটো ক্ষেত্ৰতে এতিয়া বৰ্তমানৰ কাৰ্যবাহী বিষয়টো উদ্যোগ লৈ পেলাই আজি 2টা বাসগৃহ যি 2টা বাসগৃহ মানে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তেখেতসকলে অৱসৰপ্ৰাপ্ত হোৱাৰো আজি কেইবাবছৰ হ'ল তাৰপিছতো আবদ্ধ কৰিছিলে এজনৰ নাম শ্ৰীযুত যাদৱ হাজৰিকা আৰু আনজনৰ নাম শ্ৰীযুত পূৰ্ণানন্দ গগৈ বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট অসম শক্তি বিতৰণ কোম্পানীৰ লিমিটেড যোৰহাট 1 নং বৈদ্যুতিক উপসংমণ্ডলৰ বিষয়া সুদীপ্ত চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে 17 মে দেওবাৰে পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ চিনামৰা সদৰ ৰেল গেটৰ পৰা প্ৰেৰণা প্ৰতিবন্ধী স্কুলৰ সমীপৰ 440 ভল্টৰ বিদ্যুৎ পৰিবাহী লাইনৰ জৰুৰী মেৰামতিৰ বাবে বিদ্যুৎ কৰ্তন ব্যৱস্থা কৰা হৈছে উক্ত সময়ছোৱাত গ্ৰাহকসকলৰ সহযোগিতা বিভাগৰ তৰফৰ পৰা কামনা কৰিছে দেৰগাঁও জেলেহুৱাত চেনিটাইজেশ্যন নিউজ নাও এক ৰিপৰ্ট কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জেলেহুৱা গাঁও পৰিচালনা সমিতিৰ উদ্যোগত আৰু জেলেহুৱা গাঁও অগ্ৰগামী যুৱ সমাজৰ সহযোগত কোনো চৰকাৰী সাহায্যৰ অবিহনে এলানি চেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ কৰিছে জেলেহুৱা গাঁও নামঘৰ পুথিভঁৰাল শিক্ষানুষ্ঠানসমূহৰ লগতে গাঁৱৰ মূল পথসমূহতো চেনিটাইজেশ্যন কৰা হয় এই কাৰ্যসূচীত জেলেহুৱা গাঁও পৰিচালনা সমিতিৰ সভাপতি গোপাল বৰা সম্পাদক পজেন কুমাৰ দত্ত অগ্ৰগামী যুৱ সমাজৰ ঋতুৰাজ বৰা আৰু মনোজ বৰাই অংশগ্ৰহণ কৰে কোভিড-19 সেইকাৰণে আমাৰ গাঁওবিলাকত সজাগ দৃষ্টি আমি দিব খুজিছোঁ বিশেষকৈ গাঁওবিলাকত যাতে ইয়াৰ প্ৰভাৱ নপৰে সেইকাৰণে আমি গাঁওবিলাকত কালি আমি চেনিটাইজেশ্যন আমি কৰিছিলোঁ তাৰপৰা আজি আমাৰ পৰিচালনা কমিটিৰ সহযোগত আমাৰ ৰাজহুৱা অনুষ্ঠানবিলাকত আমি আজি চেনিটাইজেশ্যন কৰাম তাকে গাঁও পৰিচালনা কমিটিকো আমাৰ সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলকো আজি নিমন্ত্ৰণ কৰি কৰিছিলোঁ আজি আহিছে আমি যিখিনি ৰাজহুৱা অনুষ্ঠান আজি চেনিটাইজেশ্যন কৰিম তাৰপাছত আমাৰ পৰ্যায়মতে যদি আমাৰ থাকে আমি যিমান পাৰোঁ আমাৰ গাঁৱৰ ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ নাজিৰাৰ ভাৰতীয় চাহ মৰ্চাৰ সভাপতি সংবাদকৰ্মীলৈ মাস্ক চেনিটাইজাৰ আৰু ফুলাম গামোচাৰে অভিনন্দন নিউজ নাও এক ৰিপৰ্ট শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বিজেপি অসম ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই লকডাউনৰ প্ৰথম দিনৰ পৰাই নাজিৰা সমষ্টিৰ বহু হাজাৰ হাজাৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহৃত সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা বিশিষ্ট নেতাগৰাকীয়ে নাজিৰাত নিজৰ জীৱনকো আওকাণ কৰি দিন ৰাতি এক কৰি অহনিশে বাতৰি সংগ্ৰহ কৰি ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হোৱা নাজিৰা মহকুমাৰ সাংবাদিকসকলৰ মাজত মত বিনিময় কৰাৰ লগতে সাংবাদিকসকল যাতে এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ বাবে চেনিটাইজাৰ লগতে মাস্ক বিতৰণ কৰা পৰিলক্ষিত হয় ইয়াৰ উপৰিও একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই নাজিৰা সাংবাদিকসকলক বৰ নেতাগৰাকীয়ে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট নাজিৰাৰ সংবাদসেৱীসকললৈ সহায়ৰ হাত যুৱ নেতা ময়ূৰ বৰগোহাঁই দেশত লকডাউন চলি থকাৰ সময়ত সংবাদকৰ্মীসকলেও কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে এই সময়ত সংবাদকৰ্মীসকলে জনসাধাৰণক সজাগ সচেতন কৰাৰ লগতে প্ৰতিটো ঘটনাই চৰকাৰক দৃষ্টিগোচৰ কৰি আহিছে তথাপি কৰোনাৰ যুঁজত অন্যান্য চৰকাৰী কৰ্মচাৰীসকল চৰকাৰীভাৱে যিমান লাভৱান হৈছে সংবাদকৰ্মীসকল প্ৰায় ক্ষেত্ৰত অৱহেলিত হ'বলগীয়া হৈছে সহায় সহযোগ নোপোৱা সংবাদকৰ্মীসকলক নাজিৰাৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন আশ্ৰয় মুখ্য তত্ত্বাৱধায়ক তথা যুৱ নেতা ময়ূৰ বৰগোহাঁয়ে সহায়ৰ হাত আগবঢ়াইছে
নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ উপস্থিতিত কিছু সাহায্য প্ৰদান কৰি উৎসাহিত কৰে। দেশৰ এই জটিল ক্ষণত আশ্ৰয় তৰফৰ পৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ কৰ্মীসকলক আমি অকণমান সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছিলোঁ। আশ্ৰয় পৰিয়ালবৰ্গ দেশৰ বাবে দেশৰ বাবে জৰুৰীকালীন অৱস্থা তেওঁলোকে যিমানখিনি কাম কৰি আহিছে সেই কামখিনি আমি সন্মান জনাবৰ অৰ্থে আমি তেওঁলোকক অকণমান সন্মান জ্ঞাপন কৰিছিলোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকৰ এই কামখিনি অনাগত দিনত দেশৰ বাবে দেশৰ সকলো উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হয় তাৰে আমি আশা ৰাখিছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। আজি আমি আমাৰ এণ্টাৰটেইনমেণ্ট ডেস্কত আপোনালোকক দেখুৱাম মানুহ আৰু জীৱ-জন্তুৰ মাজত মৰম আৰু ভালপোৱা। তেন্তে পলম নকৰি চাওচোন আহক কেইটামান মন পৰশা দৃশ্য। নিউজ নাও বাতৰি আজিলৈ ইমানেই। বিভিন্ন বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।